तस्मै श्री गुरुवे नमः। जय गुरु गुरुनाथ की जय गुरु गुरुनाथ की আজিৰ পৰা চিলাপথাৰৰ দক্ষিণ ভৈৰৱপুৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ ত্ৰিবাৰ্ষিক অধিৱেশন। চিলাপথাৰৰ দক্ষিণ ভৈৰৱপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত কাৰ্যসূচীত পতাকা উত্তোলন, দ্বাৰ উন্মোচন, শ্বহীদ তৰ্পণ, যোগী গুৰু গোৰক্ষনাথৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পাছতে নাথ যোগী বংশৰ ইতিবৃত্তৰ এখন ফলক উন্মোচন কৰা হয়। পৰম্পৰাগত সাজ পোছাক পৰিধান কৰি পুৱাৰে পৰা অধিৱেশনস্থলীত আগমন হৈছে ৰাইজৰ। নিশা দুয়োখন জিলা সমিতিৰ প্ৰতিনিধি সভা অনুষ্ঠিত হোৱাৰ লগতে কাইলৈ অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত অসমৰ বিভিন্ন জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ মুৰব্বীসকলৰ উপৰি নাথ যোগীসকলৰ বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। সভাত নাথ যোগীসকলৰ বিভিন্ন সমস্যাৰ লগতে স্বায়ত্তশাসন প্ৰদান, ভূমিপট্টাৰ সমস্যাৰ ওপৰতো হ'ব আলোচনা। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত আন্দোলন তীব্ৰতৰ কৰি তোলাৰ লগতে লোকসভা নিৰ্বাচনৰ পূৰ্বে সমস্যা সমাধান নকৰিলে বিকল্প ভোট দিয়াৰো চিন্তা চৰ্চা কৰা হ'ব বুলি মন্তব্য কৰে আনিছুৰ সম্পাদক দীপক নাথে। অধিৱেশনখনি সফল কৰি তুলিবলৈ সকলো ৰাইজকে লগতে আহ্বান জনাইছে উদযাপন সমিতিয়ে। সংবাদ মাধ্যমৰ সমূহ কৰ্মকৰ্তা বন্ধু বান্ধৱীলৈ ধন্যবাদ জনাইছোঁ। আজি আমাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থা ধেমাজি জিলা সমিতি আৰু অসম প্ৰাদেশিক যোগী সন্মিলনী ধেমাজি জিলা সমিতি ত্ৰিবাৰ্ষিক অধিৱেশন আৰু সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান ও মহিলাহু কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানৰ আমি দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। তাৰে আজি আমাৰ প্ৰথম দিনৰ কাৰ্যসূচী। আজি প্ৰথম দিনৰ কাৰ্যসূচীত আমাৰ প্ৰথমে মূলদ্বাৰ মুকলি সভা ইতিমধ্যে হৈ গ'ল। লগতে আমাৰ অসম প্ৰাদেশিক যোগী সন্মিলনী আমাৰ জাতীয় পতাকা তথা লগতে আমাৰ সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ পতাকা আৰু আমাৰ সাংস্কৃতিক পতাকাখন উত্তোলন কৰা হৈছে। লগতে আমাৰ শ্বহীদৰ প্ৰতিমূৰ্তি ও আমাৰ যোগগুৰু গোৰক্ষনাথৰ প্ৰতিমূৰ্তি মাল্যৰ্পণ লগতে আমাৰ নাথ যোগীৰ বংশাৱলীৰ পৰিচয় আমাৰ ইতিবৃত্তখন ইতিমধ্যে উন্মোচন হৈছে। আজি এয়া আছিল আমাৰ কাৰ্যসূচী আৰু অহা দিনৰ 17 মাৰ্চৰ কাৰ্যসূচী আমাৰ মুকলি সভাত অসমৰ আমাৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনৰ আমন্ত্ৰণ জনোৱা হৈছে। লগতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ডক্টৰ ৰণোজ পেগুক আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ 14 নং লক্ষীমপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় শ্ৰীযুত প্ৰধান বৰুৱা ডাঙৰীয়াকো আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক 114 নং জোনাই বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভুৱন পেগু ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ ধেমাজি জিলা পৰিষদক আৰু চিচিউ বৰগাঁও ৰাজহুৱা চক্ৰ চিচিউ উন্নয়ন খণ্ডৰ আমাৰ সভাপতি মহোদয়ক লগতে স্থানীয় আৰু বিশেষ ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এইখন মঞ্চৰ পৰাই আমি সকলোৰ আগতে আমাৰ জাতীয় সমস্যা তথা দাবীসমূহৰ বিষয়ে আমি উত্থাপন কৰিম আৰু তেখেতলোকেও আমাৰ হৈ মাত মাতিব বুলি আমি বিশেষ আশা ৰাখিছোঁ। ইমানে আছিলে আমাৰ কাৰ্যসূচী। ইয়াৰ দ্বাৰা আমি অসমৰ সমূহ ৰাইজক অৱগত কৰাইছোঁ আৰু নিমন্ত্ৰণো জনাইছোঁ। হয়, আমাৰ বহুদিনীয়া সমস্যা আমাৰ মাটি বাৰীৰ ক্ষেত্ৰত আমাৰ জনগোষ্ঠীয় লোকসকল বিভিন্ন জেগাত ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছে। যোৱা বসুন্ধৰাটোত আবেদন কৰা আমাৰ লোকসকলৰ ধেমাজি জিলা তথা অসমৰ বিভিন্ন জিলাত বসবাস কৰা লোকসকলো প্ৰায় 98% লোক ভূমি অধিকাৰৰ পৰা বঞ্চিত হোৱা আমাৰ পৰিলক্ষিত হৈছে। লগতে ধেমাজি জিলাখনত আৰু কেইবাটা আমাৰ জনগোষ্ঠীৰ ওপৰত সমস্যা আছে। আমাৰ কিছু লোকৰ ওপৰত আমি ভূমিপুত্ৰ হোৱা স্বত্বেও নামৰ আগত দি এটা শব্দ সন্নিৱিষ্ট হৈ আছে। কিছু লোকৰ ওপৰত বিদেশী ন্যায়াধীকৰণৰ কেছ চলি আছে। এইখিনি আচলতে আমাৰ জনগোষ্ঠীৰ ওপৰত হ'ব লগা নাছিল। আমি অসমৰ ভাৰতবৰ্ষৰ এটা প্ৰাচীনতম জনগোষ্ঠী। অসমত যে আমি কিমান চনৰ পৰা বসবাস কৰিছোঁ তাৰ কোনো সীমা সংখ্যা নাই। লগতে আমাৰ আৰু এটা দাবী আছে আমাৰ উপগ্ৰহীয় স্বায়ত্ত আসন। এই স্বায়ত্ত আসনৰ কাৰণে আমি দীৰ্ঘদিনৰ পৰা দাবী চৰকাৰক
কৰি আহিছোঁ, কিন্তু চৰকাৰে আজিলৈকে আমাৰ দাবী আৰু সমস্যাবোৰ পূৰণ কৰা নাই। যদি চৰকাৰে অনাগত দিনত আমাৰ এই সমস্যাবোৰ যদি সমাধান নকৰে আৰু আমাৰ পাবলগীয়া অধিকাৰ যদি আমাক নিদিয়ে, তেন্তে আমি বৃহৎ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। নিৰ্বাচনৰ পূৰ্বে হয়, নিশ্চিতভাৱে যদি আমাৰ এই সমস্যাবোৰৰ বিষয়ে যদি চৰকাৰে যদি বিভিন্ন ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে আমি হয়তো ভোট দিয়াৰ পৰা বিৰত থাকিবলৈ আমি সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম। কাক লৈ কি জনাব? হয়, কাটো আমি পূৰ্বৰ পৰাই অপ'জ কৰি আহিছোঁ। কা আমাৰ অসমত প্ৰযোজ্য হ'বৰ কাৰণে আমি নিদিওঁ আৰু আছোঁ। আৰু আমি 30টা জনগোষ্ঠীয় সংগঠনে আমি যেতিয়া কেব আছিল তেতিয়া দিনৰ পৰাই বৰ্তমান কালৈকে আমি আন্দোলন কৰি আহিছোঁ আৰু অসমত যাতে কাখন বলবৎ নকৰে তাৰ বাবে আমি চৰকাৰক আহ্বান জনাইছোঁ। চিলাপথাৰৰ পৰা শম্ভু দাসৰ প্ৰতিবেদন, B24 অসমীনী। নাথযোগী ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰিবৰ কাৰণে আমি যোগী সুৰেশ দেৱনাথক এই উত্তোলনস্থলীত তেখেতসকলক সহযোগিতা কৰিবৰ কাৰণে